প্ৰাইজ এটা হ'ল অসমীয়া মানুহৰ অভিভাৱকৰ মাতৃভাষা মাধ্যমৰ প্ৰতি এটা উদাসীনতা আহিছে, যিটো উদাসীনতা ভাৰতৰ অন্যান্য জাতিৰ মাজতো দেখিবলৈ পোৱা যায়, কিন্তু অসমৰ ক্ষেত্ৰত সেই উদাসীনতাটো বেছি যেন লাগে। আৰু ভোটৰ ওপৰত দানৰ পৰা দি অসম চৰকাৰেও নতুন শিক্ষানীতিৰ যিবোৰ নীতি আছে সেই কথাৰ অলপ বিপৰীতে গৈ এটা হাইব্ৰিড মেথড উলিয়াইছে, যিটো মেথডৰ কথা ডক্টৰ হীৰেণ গোহাঁয়ে হওক, ডক্টৰ নগেন শইকীয়াৰ দৰে বৰেণ্য পণ্ডিতে তেওঁলোকে বিৰোধিতা কৰিছে। গতিকে সেই কথাটো আমাৰ ৰাষ্ট্ৰীয় শিক্ষানীতিয়ে মাতৃভাষাৰ কথা কৈছে, মাতৃভাষাৰ মাধ্যমত হ'ব লাগে, আৰু কোনোবাই যদি ইংৰাজী মাধ্যমত পঢ়ে তেওঁ ইংৰাজী মাধ্যমত পঢ়ক, কিন্তু দুইটাৰ মিশ্ৰণ কৰিলে নতুন প্ৰজন্মৰ ভৱিষ্যত আচলতে আৰু বেছি ক্ষতি কৰা হ'ব বুলি মই ভাবোঁ। বৰুৱা এই যে যোৰহাটৰ এতিয়া মাজুলী বেলেগ এখন জিলা হ'ল, এই যে ভূপেন হাজৰিকাই 20 শতিকাৰ শংকৰদেৱ বুলি কোৱা বিপ্লৱী আমাৰ সত্ৰাধিকাৰ পীতাম্বৰদেৱ গোস্বামী, যিকোনো জাত পাতৰ কথা আমি মানা নাছিল, যি সহ অভিনয়ৰ কথা কৈছিল, যি ব্ৰিটিছৰ বিৰুদ্ধে সংগ্ৰামত লিপ্ত হৈ জেল খাইছিল যোৰহাটত, তেনে মানুহেও যোৰহাটৰ অকল বিদ্যায়তনিক দিশটো নহয়, সাংস্কৃতিক বৌদ্ধিক সমগ্ৰ দিশটো আচলতে আলোকিত কৰি পোহৰাই ৰাখিছিল। জননায়ক দেৱেশ্বৰ শৰ্মা, আজি দেৱেশ্বৰ শৰ্মাই জীৱনত বহু পালে বহু নাপালে, তথাপি অকল ক্ষোভত পৰি তেওঁ নকৰাকৈ থকা নাই। তেওঁ বহু নোপোৱাৰ পিছতো আমাৰ অসম আন্দোলনেই কওক, শোধনাগাৰ আন্দোলনেই কওক, অন্যান্য স্বৰাজোত্তৰ কালৰ বিভিন্ন আন্দোলনত তেওঁ লিপ্ত হৈছিল। আমি আজি নেক্সট কিহৰ বাবে পালোঁ, RRL কিহৰ বাবে পালোঁ, কোনে গৈ হুমায়ুন কবিৰৰ লগত সেইবোৰ কথা উত্থাপন কৰিছিল, কিহৰ বাবে তেওঁ অভাৰচিয়াৰ বুলি যে কয়, চাব ইঞ্জিনিয়াৰ বা জুনিয়ৰ ইঞ্জিনিয়াৰ বাহিৰৰ মানুহ অহা দেখি 1960 চনত যোৰহাট ইঞ্জিনিয়াৰিং পতাৰ ক্ষেত্ৰত এটা অগ্ৰণী ভূমিকা গ্ৰহণ কৰিছিল। সেইবোৰ কথা আমি কেৱল জনমভূমিৰ দেৱেশ্বৰ শৰ্মা, জনমভূমিৰ কনক শৰ্মা বুলি কৈ আমি বহুবোৰ কথা পাহৰি গ'লোঁ। মই ভাবোঁ এইখিনি কথা যদি অনাগত সময়লৈ ৰাখিব লাগে, তেতিয়াহ'লে কিন্তু জোনাকী সংঘৰ ছাত্ৰ ছাত্ৰীয়ে, মই কোৱা নাই অন্যই নাৰাখিব, কিন্তু জোনাকী সংঘৰ ছাত্ৰ ছাত্ৰীৰ কিন্তু এটা দায়িত্ব আছে বুলি মই ভাবোঁ। প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰো, বৰ্তমান ছাত্ৰ ছাত্ৰীৰো। য'ত ইমান সুন্দৰ বক্তা আছে, যাৰ নামটো মই আকৌ কোৱা নাই, ক'লেই মোৰ খেলি মেলি লাগিব, সেইখন সভাত, তেনেকুৱা সভাত তেওঁলোকে সেইটো কাম কৰিব পাৰিব বুলি মোৰ সেই কথাটো বিশ্বাস আছে, আৰু বিশ্বাস আছে বাবেই এইখিনি কথা মোৰ খুলি ক'বৰ মন যায়। এতিয়া এই যে অসম আন্দোলনৰ আগছোৱাত জৰুৰীকালীন অৱস্থা শেষ হৈছে, তেনে সময়ত এয়াৰফ'ৰ্চত কাম কৰা এজন মানুহৰ এটা মনত যে এটা সপোন হ'ল যে মন্টেছৰী মাধ্যমেৰে মাতৃভাষা শিক্ষাৰ জৰিয়তে ব্যক্তিগত মাধ্যমত অতি কমকৈ মাচুল লৈ যোৰহাটৰ দৰে সাংস্কৃতিক মহানগৰীত আমি এটা যাত্ৰা আৰম্ভ কৰিম, যি যাত্ৰাই আজি এইটো পৰ্যায় পাব বুলি হয়তো তেখেতে ভবা নাছিল গ্ৰুপ কেপ্টেইন বংশী বৰগোহাঁই ডাঙৰীয়াই। আজি কিন্তু সেইটো পৰ্যায় পালে একমাত্ৰ যোৰহটীয়া ৰাইজৰ সহযোগিতাৰ বাবে। কিন্তু মই বিচাৰিম অনাগত সময়ত তেওঁলোকৰো হয়তো কেতবোৰ অসুবিধা আছে, উচ্চতৰ মাধ্যমিকৰ শ্ৰেণী খোলা হোৱা নাই, উচ্চতৰ মাধ্যমিকৰ শ্ৰেণী খোলা হোৱাৰ পিছত জোনাকী সংঘ বিদ্যালয়ত হয়তো আৰু নতুন ছাত্ৰ ছাত্ৰীৰ ঢল বব, আৰু নতুন ছাত্ৰ ছাত্ৰীৰ ঢলে অকল ব্যক্তিগত জীৱনৰ তেওঁলোকৰ ব্যক্তিগত সপোন নহয়, অসমৰ সামূহিক জীৱনৰ কেতবোৰ সপোনক তেওঁলোকে বাস্তৱত ৰূপায়ণ কৰিবলৈ তেওঁলোক সক্ষম হ'ব। আৰু সেইটো হ'ব আমাৰ বৰ বাইদেউ শশীপ্ৰভা বৰগোহাঁই বা গ্ৰুপ কেপ্টেইন বংশী বৰগোহাঁই দেৱৰ স্মৃতিত আমি যাচিব পৰা আটাইতকৈ ডাঙৰ শ্ৰদ্ধাঞ্জলি। আজি যিটো আমি শ্ৰদ্ধাঞ্জলি যাচিলোঁ, ইয়াৰ সাংঘাতিক ডাঙৰ গুৰুত্ব আছে, প্ৰতীকী অৰ্থতেই হওক, আন্তৰিকতাৰ পিনৰ পৰাই হওক, কিন্তু নতুন প্ৰজন্মই কামৰ জৰিয়তে কৰা সেই যিটো শ্ৰদ্ধাঞ্জলি হ'ব, সেই শ্ৰদ্ধাঞ্জলিৰ আগত মই ভাবোঁ এনে শ্ৰদ্ধাঞ্জলি কিছু পৰিমাণে বিবৰ্ণ হৈ যাব, আৰু সেইবাবে মই নতুন প্ৰজন্মক লৈ আশা কৰোঁ যে নতুন কথা, নতুন দৃষ্টিৰে আমি সেইবোৰ কথা জানিব লাগিব। মোবাইল ফোনটো বা অন্যান্য কেতবোৰ কথা মা দেউতাই দিবলৈ বাধ্য হৈছে, আজিকালি বহু ক্ষেত্ৰত লাগে, গুগলক নহ'লে আমি বহু ক্ষেত্ৰত চলিব নোৱাৰোঁ, কিন্তু তোমালোকক মই কৈছোঁ অসমবাসী ৰাইজলৈ যিয়ে সম্পদ আগবঢ়াই লৈ গ'ল, বৰবাইদেউক কিন্তু আমি উত্তৰ প্ৰজন্মৰ মাজত জীয়াই ৰাখিব লাগিব। আমাৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰী মঞ্চৰ বাৰ্ষিক কাৰ্যসূচীৰ ভিতৰত এয়া এক অন্যতম কাৰ্যসূচী, আৰু সেয়েহে আমি সিদ্ধান্ত লৈছিলোঁ যে প্ৰত্যেক বছৰে 29 মাৰ্চৰ দিনা আমি বৰবাইদেউৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান লগতে এটা বক্তৃতা অনুষ্ঠানৰ আমি আয়োজন কৰিম। আমাৰ এটাই উদ্দেশ্য, বৰবাইদেৱে আমাৰ কাৰণে আগবঢ়াই লৈ যোৱা অৱদানখিনি যাতে আমি উত্তৰ প্ৰজন্মৰ মাজত তেখেতৰ চিন্তাৰ প্ৰচাৰ আৰু প্ৰসাৰ কৰিব পাৰোঁ। উত্তৰ প্ৰজন্মৰ মাজত মাতৃভাষাৰ মাধ্যমৰ গুৰুত্বতা কি আছে, বা ভৱিষ্যতৰ দিনত আহিবলগীয়া প্ৰত্যাহ্বানসমূহ বা সম্ভাৱনাসমূহৰ বিষয়ে যাতে আমি
তেখেতসকলক অৱগত কৰিব পাৰোঁ, সেই চিন্তা আগত ৰাখি, সেই উদ্দেশ্য সন্মুখত ৰাখি আমি এই সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আৰু সেয়েহে আমি এইবাৰ প্ৰথমবাৰৰ বাবে আমি এই অনুষ্ঠানটোৰ আয়োজন কৰিছোঁ আৰু অনুষ্ঠানটিলৈ খুবেই এটা স্পৰ্শকাতৰ বিষয় আমি চিনাক্ত কৰি আৰু বৰ্তমান সময়ৰ লগত খাপ খোৱা এটা বিষয় আমি চিনাক্ত কৰি সেই বিষয়টোৰ ওপৰত বক্তৃতা দিবৰ কাৰণে অসমৰ এগৰাকী অন্যতম চিন্তাশীল বুদ্ধিজীৱীক আমি নিমন্ত্ৰণ জনাই আনিছিলোঁ। আৰু আশা কৰিছোঁ প্ৰথমবাৰ আমি অনুষ্ঠানটো আয়োজন কৰিছোঁ, হয়তো বহুত ভুল ত্ৰুটি হ'ব পাৰে, যিধৰণে সমাগম হ'ব লাগিছিলে হয়তো সেইধৰণে সমাগম হ'ব পৰা নাই, তাৰ কাৰণে আমি আপোনালোকৰ ওচৰত দুখিত বা সময়মতে আমি অনুষ্ঠিত কৰিব পৰা নাই। আশা কৰিছোঁ এই ভুল ত্ৰুটিবোৰ শুধৰাই আগন্তুক সময়ত আমি জোনাকী সংঘ বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰী মঞ্চ আগুৱাই যাম। এয়াই আছিলে আজিৰ সভাৰ উদ্দেশ্য ব্যাখ্যা। ধন্যবাদ।